যেহেতু মই পৰম্পৰাগতভাৱে বৰগীত টোকাৰী গীতৰ লগত মই জড়িত আধ্যাত্মিক গীত মাতত আৰু সৰুতে যিহেতু নামঘৰীয়া সংস্কৃতিতে ডাঙৰ হৈছোঁ বিশ্বনাথ চাৰিআলি বিভিন্ন ঠাইত ৰাসত গীত গাইছিলোঁ অভিনয় কৰিছিলোঁ আৰু সেই পৰম্পৰাটো বহুত দিন বিৰতি হ'ল কাৰণ মই মঞ্চত গীত গাওঁ মঞ্চৰ গায়ক হিচাপে মোক সকলোৱে আদৰি ল'লে কিন্তু এতিয়া নিজৰ ঠাইত এনেকৈ অভিনয় কৰিবলৈ পাই খুব ভাল লাগিছে আৰু এই অভিনয় আচলতে দুটা কথা জড়িত হৈ আছে প্ৰথম কথা আমাৰ নিজৰ সংস্কৃতি জীয়াই ৰখা আৰু দ্বিতীয় কথা উঠি অহা প্ৰজন্মই যাতে এই সংস্কৃতি অটুট ৰাখক জীয়াই ৰাখক তাৰ কাৰণে তেখেতসকলক প্ৰেৰণা দিবৰ কাৰণেও আজি এনেদৰে কৃষ্ণৰ ভাৱত ওলাবলৈ প্ৰয়াস কৰিছে নিশ্চিতভাৱে মনত পৰিছে সৰুতে গোৱা মই আজি বা 33 বছৰ আগতে ৰাসত গাইছিলোঁ মৰলগাঁও ৰাসত গাইছিলোঁ গৰাকী শতবৰ্ষত গাইছিলোঁ বালিপুখুৰী ৰাসত গাইছিলোঁ সেই স্মৃতিবিলাক আজি বিজড়িত হৈছে খুব ভাল লাগিছে মই আশা কৰোঁ বিশ্বনাথৰ ৰাইজে আজিৰ এই অভিনয় নিশ্চিতভাৱে উপভোগ কৰিব আৰু মোক মৰম আৰু আশীৰ্বাদ দিব